শুন 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 কি হ'ল ডাইটে তোক মাতিছে এতিয়া নহয় পাছত আহিম বুলি কবি শুন ডাইটে মাতিছে বুলি জানিও তই আচৰিত হ'বলৈকে কি আছে মই কৈছো নহয় সাংঘাতিক কাম এটাত ব্যস্ত বুলি পাছত আহিম সি নাহিল কিবা কাম আছে বুলি কৈ গ'লগৈ তইনো ৰৈ আছ কিয় তয়ো যা শুন 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 কি হ'ল কি হ'ল গুচি আহিলি যে কাম আছে তই নহ'লে আখৰা হ'ব জানো কিয় নহ'ব তহঁতবোৰ এনেই আছ নেকি তোৰ হৈছে কিয় মন কৰিছো তই কিছু সলনি হৈছ হৈছো যদি হৈছো যা সেইটো মোৰহে কথা তহঁতৰ দৰকাৰ নাই নহয় তোৰ কাৰোবাৰ ওপৰত খং উঠি আছে খং নে কিবা নাজানো মই খুব বেয়াকৈ অপমান কৰা হৈছে কোনে কোনে কৰিছে তাক কেতিয়া নালাগে মই অকলে পাৰোঁ কিন্তু বহুত কথা চিন্তা কৰি মনে মনে আছো ঐ আখৰা নকৰিলি যে কাইলৈৰ পৰা কৰিম অকলে যাবিনে শুন যা এইক থৈ আকৈ হ'ব হ'ব এইকণহে বাট অকলে পাৰিব আখৰা কম ল কোনবা আহিব লগা আছিল নেকি ডাইটি সেই ৰাতিপুৱাই ওলাই গ'ল এতিয়ালৈকে নাহিল মই আকৌ কোনো নথকা অৱস্থাত কোনোবা গাভৰু চলি অহালে বাট চাই থকা বুলিহে ভাবিছিলো ঐ জখতা এনেকে কাটিং মাৰি মাৰি কথা নকবি দেই কিন্তু কৈ দিছো দেউতা নথকা অৱস্থাত তইতো সদায় গাভৰু চলি চাবলৈ ওলাই যাৱ আজি যোৱা নাই কাৰণে সুধিছো চাম তো দস্তুৰ মত চাম হেৰ' গাভৰু নাচাই তোৰ দৰে সেই বুঢ়ীজনীক চাম নেকি হ'ব হ'ব দে নিজকে একেবাৰে 16 বছৰ ডেকাটো বুলি ভাবিছে লাজ নালাগে তোৰ লাজ নালাগে আইতা বুলি মাতিব লাগিছিল নামাতি পেহী বুলি মাতি আছোতো সেইটো কাৰণে নিজকে একদম গাভৰু বুলি ভাবিছ নিজৰ বেলিকা একা ককা বুলি মাতিব লাগিছিল ককা বুলি নামাতি ডাইটি বুলি মাতি আছোতো নিজকে একেবাৰে ডেকা ডেকা বুলি ভাবি ল নাখাও তোৰ চাহ তই বেছি বেছি কৰি আছ যে মই নাচালে তোক কোনে চাব মোক কোনে চাব নালাগে কিন্তু মই তোক নাচালে তোক কোনে চাব তই থাকোতে আকৌ বেলেগে কিয় চাব লাগিছে বাহিৰত মোকে দেখুৱাই যে বেলেগ গাভৰু ছোৱালী চাই ফুৰিলেও আচলতে যে তোৰ মনটো মোলৈকে আছে মই বুজি পাওঁ দে ঐ কথাষাৰ দুটাক তই কবি নে মই কম আৰে তই কিয় কবি নন্দ ঐ নন্দ নকওঁ তই কবি কৈছো কিন্তু নন্দ ঐ নন্দ ক'ৰবাত যে কিবা এটা ঘটিছে সেইটো খাটাং নন্দ ঐ নন্দ তলে তলে ইমান বিলাক ঘটনা ঘটি আছে অথচ মোক জানিবলৈ দিয়া নাই নন্দ ক'ত মৰি থাকক নহয় মানে পিছফালে অথনি বা ইমান চিঞৰি আছো শুনে নাই শুনিছো কাৰণেতো আহিছো শুনক বিচাৰি আন তাৰ সৈতে জৰুৰী কথা আছে ঠিক আছে এইখন গজান বৰুৱাৰ ঘৰ হয়নে হয় কিন্তু তাৰমানে আপুনি গজান বড়ো হয় বহক আমি ইয়াত বহিবলৈ অহা নাই মাত্ৰ থিয় কেইটামান কথা কৈ যাবলৈ আহিছো কিয় বহিলৈতো ক'ব পাৰে মই তোৰ লগত কথা পাতিছো নেকি আজি আপুনি নৈৰ পৰা চাপৰিলৈ গৈছিল আজিয়েই নহয় প্ৰায়েই যাওঁ তাত বহিবলৈ খোজা মানুহখিনিক আঁতৰি যাবলৈ কৈ আহিছে কৈ আহিছো কিয় ক'ব কি অধিকাৰত ক'ব সেইখিনি আমাৰ মাটি ৰাইজে তাত বছৰৰ পিছত বছৰ ধৰি সমবায় খেতি কৰি আহিছে আপোনালোকৰ মাটি আছিল কিন্তু এতিয়া আমাৰ মাটি মই মানি নলওঁ আপোনাৰ মনা নমনাক লৈ চৰকাৰী হুকুম নিৰ্ভৰ নকৰে মাত্ৰ সকিয়াই দিবলৈ আহিলো যে ভৱিষ্যতে যেন এই মাটিখিনিক লৈ কোনো ধৰণৰ হুলস্থুল নকৰে আৰু কৰিলে কি কৰিবি এইবোৰ দাম চহৰত দেখুৱাবি চহৰত ইয়াত নহয় মোক চিনি পোৱা নাই তোক চিনি পোৱাৰ দৰকাৰ নাই এইখন চিনি পালেই হ'ল চৰকাৰৰ চিল মোহৰ মাৰা কাগজ চৰকাৰী কাগজ দেখুৱাইছ চাই লম তোক কি চাও আজিয়ে চাই ল হালোৱা এচাৰি চিনি পাও হুলুঙা বিৰিয়া বাউকা নাম শুনিছ বেছি টেৰি মেৰি নকৰিবি
ভালে ভালে ইয়াৰ পৰা যাগৈ নহ'লে ইয়াতে খজেৰা কৰি দেখিছ পিঠি ফাল ফাল কৰি পেলাম একেবাৰে যাগৈ দুনাই এইফালে মুখ নুঘূৰাবি ঘূৰালে তোৰ দেহৰ 200 হাড় গোটাই টোপোলা বান্ধি মাৰ বাপেৰলৈ পঠাই দিম যা যা চৰকাৰী অফিচে গোটে দেৰি হৈ গ'ল ৰাখি থক শুন বাপেৰে মোক কিছুমান দায়িত্ব দি থৈ গৈছিল ভাবিছিলোঁ দুদিনমান ৰম কিন্তু তোৰ মতি গতি মই ভাল দেখা নাই মাৰক লৈ গধূলি আহিবি কন তয়ো আহিবি সাক্ষী এজন থকাটো ভাল মই কিন্তু নাই গধূলি আহিবই লাগিব কথাবোৰ আজিয়েই ফয়ছলা কৰি পেলাম সঁচাই কৈছো তাত মই থাকিব লাগিছিল চবকে দেখুৱাই দিলো হেতেন বাপেকে হ'ব এতিয়া সেইবোৰ কথা থ বাৰু শুন এতিয়া আচল কথালৈ আহোঁ ঐ থিয় হৈ থাকিলি যে ব হ'ব ইমানখিনি থিয় হৈ শুনিলোঁ বাকীখিনিও পাৰিম কওক মোমায়েৰে আহি তোৰ বিয়াৰ কথা কৈছে তাক ছোৱালী চাবলৈ মানা কৰিছোঁ তোৰ ছোৱালী ময়ে চাম বুলি কৈছোঁ তোৰ কিবা আপত্তি আছে নেকি এইবোৰ কথা মাৰ লগত পাতিলে হ'ল মই কি কওঁ আগতে নাছিল এতিয়া তোৰ মতামতৰ দৰকাৰ আছে কাৰণ তই এতিয়া আগৰ শুন হৈ থকা নাই বৰপিতাৰে ছোৱালী এজনী দেখুৱাইছে তোৰ পচন্দ হৈছে নে নাই বিয়া তইহে কৰাবি গতিকে তোৰ পচন্দ অপচন্দৰ কথা মোক লাগে শুন বৰপিতাৰে মইনাৰ কথা কৈছে কাৰ কথা কি হ'ল মইনা কেতিয়া চিনিয়ে নোপোৱা হলি না কি হ'ল একো নকলি যে মই প্ৰস্তাৱত মত দিব নোৱাৰো শুন বৰপিতাই তোৰ ৰেখাৰ কথা মই ৰাখিব নোৱাৰিম কিয় সেইবোৰ কথা মোক সুধি নাথাকিবি মোৰ কথাত মইনাক মই বিয়া নকৰোঁ মই বৰ দুৰ্ভগীয়া নন্দ নিজেতো নোৱাৰিলোঁ আনকো সুখ দিব নোৱাৰিলোঁ এইবোৰ আপুনি কি কৈছে দাইটি আমি সুখতে আছো সেই যে এদিন আহিলি মোৰ কাৰণে সকলো বাদ দি ৰৈ গলি যশোদাই মোৰ কষ্ট হয় বুলি গোটেই জীৱন কিন্তু তহঁতক মই কি দিলোঁ মইনো আৰু কি বিচাৰিম সকলোৰে সুখীটো মোৰ সুখ মই বুজি পাওঁ সেইবাবেই সোণক সাৱটি লৈছিলোঁ মইনাকো আদৰি আনিছিলোঁ ভাবিছিলোঁ হেৰুৱা আনন্দখিনি আকৌ ঘূৰাই পাম কিন্তু সোণে মোক ভুল বুজিলেও মই বৰ বেজাৰ পালোঁ ইমান বেজাৰ মোৰ পৌৱাৰীক খেদি দিওঁতেও মই পোৱা নাছিলোঁ তোক চাই দাইটি পুতেকৰ দুখ পাহৰি আছে তই দাইটিক আৰু দুখ নিদিবিও শুন মই বৰ সুখত আছো নহয় চবেই নিজৰ বুঢ়াই বুজি পায় শুন তোৰ আৰু মইনাৰ বিয়াখন আমি সকলোৱে বিচাৰিছো সকলোৱে বিচাৰিলো মই নিবিচাৰো কিয় সেই কিয়তো মই তহঁতক বুজাব নোৱাৰিম যি বুজা বুজি থাক ককা তই কালিৰে পৰা একেটা কথা কি ভাবি আছ আচলতে ভুলটো মোৰেই মইনা মই মোৰ ভুলটো শুধৰাব লাগিব ককা
ভয়াতুৰ শিয়ালৰ দৰে লুকাই আছহি গাঁৱৰ বোলে সাহসী ডেকা ককাৰ সন্মুখত হলে ভিজা মেকুৰী তোৰ ইয়াত একো কাম নাই যাই ইয়াৰ পৰা মই অকলে যাবলৈ অহা নাই তোকো লৈ যাবলৈ আহিছো মোক লগ নালাগে মই সৰু ল'ৰা নহয় নহয় কামবোৰতো সৰু ল'ৰাৰ নিচিনাই হৈছে বাহ কি অভিমান কি কাৰণত মোক বিয়া নকৰাও ককাক কৈ নিদিলি কিয় কোৱা হ'লে তোৰ কি হ'লে তুমি খবৰ ৰাখিছ মোলৈ তাৰমানে তোৰ মৰম আছে তোৰ ইয়াৰ পৰা যাবলৈ কৈছ না যা ঘৰলৈ যা নাযাওঁ কি কৰিবি কি কৰিম তোকতো সেইদিনাই ৰৈ গলি যে ক মোৰ সৰলতা সুযোগ লৈ বহুত অপমান কৰিছ তই হেঁপাহ নপলা আৰু আজি দেউতাক মোৰ মনত নাই তেজৰ সম্বন্ধ নাথাকিলে বৰপিতাই মোৰ সকলো সেই বৰপিতাক মই আঘাত দিছো মাক আঘাত দিছো নন্দকাৰী যশোদা বাইদেউক আঘাত দিছো লগৰ সমনীয়াবোৰক আঘাত দিছো সকলোৱে মোক আজি বেয়া পায় হ'ব কানি দেখুৱাব নালাগে চকু পানী বহুত দেখিছো যা যা ইয়াৰ পৰা তোৰতো দেউতাহে নাই মাতো আছে মোৰ মাও নাই দেউতাও নাই ককাৰ লগতহে আছো সেইটো কিবা নজনা কথা নেকি ককাই মা দেউতাক কিয় ঘৰৰ পৰা খেদি দিছিল তইতো নজনা নহয় জানো সেইবোৰ কথা মোক শুনাইছ কি কাক শুনাম যে শুনি ভাল পায় যাক শুনাই ভাল পাবি তাক কবি মোক নহয় যদি তোক শুনাব খোজো মই নুশুনো আৰু শুনিবও নোখোজো তোৰ পৰা যাব নিচিনা যা বহুত অপমান সহ্য কৰিছো বহুত কষ্ট পাইছো মই কষ্ট ময়োতো কষ্ট পাইছো মই কিয় তেনেকে কৈছিলো এবাৰতো নুসুধিলি হ'ব কানি ৰঞ্জিকিব নালাগে মোৰ বুজিবলৈ বাকী নাই নুবুজিবিতো বুজিবলৈ আকৌ এইটো লাগিব নহয় ঐ ছোৱালী তই কিন্তু বেছি বাঢ়ি গৈছ দেই ছোৱালী বুলি সহ্য নকৰিম কিন্তু কি কৰিবি আৰে এৰ বলছি ন এৰ ৰনা ভাল লাগিছে আৰে কোনোবাই দেখিলে কি হ'ব দেখিলে দেখক মই কিবা ভয় কৰিছো নেকি কি তই এটা মৰম লগা অকৰা ককাৰ মতলবটো আগতে জনা হলে তোক মই তেনেকে নকলোহেঁতেন নহয় তই বৰ সাংঘাতিক দেই গম পালিতো গতিকে সাৱধান তই কেৱল মোৰহে বুজিলি বুজিলো তই পিছে মোৰ মতলবটো ঠিকেই বুজিছিলি মানে বৰপিতাৰ সা সম্পত্তিৰ প্ৰতি মোৰ তিলমান আশা নাছিল কিন্তু নাতিনীজনীলৈ হ'লে বৰ আশা আছিল দুষ্ট তই কিন্তু কম নহয় দেই কি হ'ব ধৰিবি একো নহয় ধৰিবি